কেতিয়াবা এনেকুৱা ভেকুলী দেখিছেনে আপোনালোকে সেউজীয়া আৰু হালধীয়া ৰঙৰ এই ভেকুলীৰ সমাহাৰ হোৱাৰ লগে লগে এতিয়া এইখিনিত চাবলৈও ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এয়া বালিঘাটৰ পৰিৱেশ বালিঘাটৰ যি ব্ৰিজ বালিঘাট দলঙৰ কিনাৰতে পথাৰখিনি এতিয়া দেখিবলৈ পোৱা গৈছে সেউজীয়া আৰু হালধীয়া ৰঙৰ ভেকুলীৰ যি ধৰণৰ সমাহাৰ হৈছে ফলশ্ৰুতিত আৰু যি ধৰণে তেওঁলোকে আচলতে ভেকুলীবোৰে চিঞৰিছে এই বিকট শব্দৰ জৰিয়তে এতিয়া মানুহ সকলোৱে চাইছেহি আৰু এই প্ৰজাতি আগতে ইয়াত দেখা নাই সেউজীয়া আৰু হালধীয়া ৰঙৰ হয়তো এই ভেকুলীবোৰে প্ৰজননৰ বাবে ইয়ালৈ আহিছে কিন্তু যি নহওক বিশেষ আকৰ্ষণীয় হৈ পৰিছে আৰু পথাৰসমূহত আপোনালোকে দেখিবলৈ পাব এইদৰে এতিয়া সেউজীয়া হালধীয়া ৰঙৰ এই ভেকুলীবোৰে ইয়াত চিঞৰি আছে আৰু এনেধৰণৰ ভেকুলী পূৰ্বতে দেখা হোৱা নাই সেয়েহে এই ভেকুলীবোৰ চাবলৈও ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে এনেকৈ দেখি সঁচাকৈ আচৰিত লাগিছে অৰ্থাৎ সেউজীয়া যি ভেকুলী সেউজীয়া কালাৰৰ এটা ভেকুলীয়ে সেউজীয়া আৰু হালধীয়া কালাৰৰ এই ভেকুলীটোৱে যি ধৰণে উচ্চ স্বৰত চিঞৰিছে এই অঞ্চলটোতে আৰু যি ধৰণে জাকে জাকে আহিছে আচলতে ভেকুলীৰ যি সংখ্যা আপুনি দেখিলে আচৰিত হ'ব এই চব সেউজীয়া হালধীয়া কালাৰৰ যি ভেকুলী জাক আৰু যি ধৰণে তুৰতুৰাই আছে গোটেইবোৰে বৰ্তমান সময়ত এইটো চাবলৈকৈ এতিয়া বিভিন্ন মানুহে ভিৰ কৰিছে আৰু এইটো মই দেখাইছোঁ এখন নাজিৰা বালিঘাট ব্ৰিজৰ তলৰ এই অংশটো যিখন ইয়াতে আচলতে মানুহৰ জ্বলোৱা হয় ইয়াৰ বেক চাইডে যিখন আছে আচলতে ইয়াতে আপোনালোকে দেখিবলৈ পাব পথাৰত এইধৰণেই ভেকুলীৰ যি তুৰতুৰণি আৰু ভেকুলী বহুত সংখ্যক খুব কম সংখ্যক নহয় বহুত সংখ্যক ভেকুলীৰ আচ্ছাদন বুলি ক'লেও ভুল কোৱা নহ'ব এই পথাৰত এতিয়া ভেকুলীৰ যি ভিৰ আৰু সেউজীয়া হালধীয়া কালাৰৰ এই ভেকুলীবোৰে যি ধৰণে তুৰতুৰাইছে ইয়াক এতিয়া চাবলৈ এতিয়া বিশেষ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বালিঘাটত এইদৰে দেখিবলৈ পোৱা গৈছে চাওক জাক জাক ভেকুলীয়ে আপোনালোকে চিঞৰ শুনিবলৈ পাইছে আৰু এনে এটা বেলেগ ব্যতিক্ৰমী পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই ভেকুলীবোৰ চাবলৈও মানুহ এতিয়া ভিৰ কৰিছে চাওক বিভিন্ন প্ৰকাৰৰ বিভিন্ন ৰং বুলি ক'লে ভুল কোৱা হ'ব সেউজীয়া আৰু হালধীয়া পাতল হালধীয়া ৰঙৰ এই ভেকুলীৰ পথাৰত যথেষ্ট ভিৰ হৈছে আৰু বহুখিনি ভেকুলী ক'ৰ পৰা আহিছে এইখিনি ক'ব নোৱাৰি এই ধৰণে বৰ্তমান সময়ত ভিৰ কৰা পৰিলক্ষিত হৈছে